আমি আজি জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে পাঠটোৰ ইম্পৰ্টেণ্ট MCQ কেইটামান ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে ফুলত তলৰ কোনটোৰ পৰা পু আৰু স্ত্ৰী জনন কোষৰ গঠন হয়। ঠিক আছে, ফুলৰ ক'ত তোমাৰ পু আৰু স্ত্ৰী জনন কোষৰ গঠন হয়। ইয়াৰ উত্তৰটো হ'ব তোমাৰ কি পৰাগধানী আৰু গৰ্ভাশয়ত। 2 নম্বৰ প্ৰশ্নটো হৈছে যে পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ সঞ্চাৰিত হোৱা চৰিত্ৰসমূহ তলৰ কোনটোত সঞ্চিত হৈ থাকে। পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ যিবোৰ চৰিত্ৰ তোমাৰ সঞ্চাৰিত হয় সেইবোৰ তোমাৰ সঞ্চিত ক'ত হয়? সঞ্চিত হয় তোমাৰ ক'ত? জিনত। সদায় মনত ৰাখিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে সৰ্পিল শেলাইত অযৌন প্ৰজনন হয়। সৰ্পিল শেলাইত অযৌন প্ৰজনন হয়। ইয়াৰ উত্তৰটো হ'ব তোমাৰ ক'ত? সৰ্পিল শেলাই সূত্ৰিকা ভাঙি বহুতো সৰু সৰু খণ্ডত বিভক্ত হয়। ঠিক আছে। প্লাজমডিয়ামৰ প্ৰজননত এটা কোষৰ পৰা অসংখ্য কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক ডেছ বোলে। প্লাজমডিয়ামৰ প্ৰজননত এটা কোষৰ পৰা অসংখ্য কোষলৈ সৃষ্টি হোৱা প্ৰক্ৰিয়াক তোমাৰ কি বোলে? বহু বিভাজন। 5 নম্বৰ প্ৰশ্নটো হৈছে যে আংগিক বিস্তাৰণত তলৰ কোনটোৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। ঠিক আছে, আংগিক বিস্তাৰণত তলৰ কোনটোৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। এতিয়া তোমাৰ ক'ৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়? কাণ্ড, মূল আৰু পাতৰ পৰা। মানৱ স্ত্ৰীত প্ৰজননাত্মক দশাৰ আৰম্ভণি তলত কোনটোৱে সূচায়? ঠিক আছে, কোনটোৱে সূচায়? তোমাৰ ঋতুস্ৰাৱে সূচায়। পুজনন তন্ত্ৰত শুক্ৰাণু পৰিবহনৰ বাবে তলৰ কোনটো ক্ৰম শুদ্ধ? শুক্ৰাণু পৰিবহনৰ বাবে তলৰ কোনটো ক্ৰম শুদ্ধ? তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়? এতিয়া যৌন সংক্ৰমিত ৰোগ কোনটো নহয়? তোমাৰ হেপাটাইটিছ। সাধাৰণতে তলত উল্লেখ কৰা কোন প্ৰকাৰৰ অযৌন প্ৰজনন এমিবাত দেখিবলৈ পোৱা যায়? কোন ধৰণৰ অযৌন প্ৰজনন এমিবাত দেখিবলৈ পোৱা যায়? উত্তৰ হ'ব তোমাৰ ডি খণ্ডন। তলৰ কোনটোত মুকুলোগম দেখিবলৈ পোৱা যায়? উত্তৰ হ'ব তোমাৰ ক'ত? এ আৰু বি দুইটাত। এত আছিলে কি ইষ্ট আৰু বি আছিলে হাইড্ৰেট। তলৰ কোনটো বহুকোষী জীৱই মুকুলোগম পদ্ধতিৰে প্ৰজনন কাৰ্য কৰে? ইয়াৰ উত্তৰ হ'ব তোমাৰ হাইড্ৰাই। অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় ক'ত? উত্তৰ তোমাৰ ইষ্টত। তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়? উত্তৰ তোমাৰ শুক্ৰবাহী নলী। এইটো কি স্ত্ৰীজনন অংগ নহয়। পৰাগধানীত পোৱা যায় কি? পৰাগধানীত পোৱা যায় তোমাৰ পৰাগ ৰেণু। ষ্টুডেণ্টছ আজিলৈ ইমানেই। আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ চেপ্টাৰৰ কুৱেশ্যন ডিছকাছ কৰিম।